মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰ এছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ লগত আলোচনা কৰিম নৱম শ্ৰেণীৰ বিজ্ঞানৰ এইটো 5 নম্বৰ অধ্যায়। অধ্যায়টোৰ নাম হৈছে জীৱৰ মৌলিক একক, দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। গতিকে লেচনটো বৰ ইম্পৰ্টেণ্ট। তোমালোকে প্ৰথমৰ পৰা শেষলৈ বৰ গুৰুত্ব সহকাৰে চাবা। চোৱা, তোমালোকে অকল প্ৰশ্ন এনচাৰৰ আশাত নাথাকিবা। পাঠটোত ভিতৰুৱা বহুতো তোমালোকে জানিবলগীয়া বস্তু আছে, যিবিলাক আমি ইমানখিনি ভিডিঅ'টোত দি শেষ কৰিব নোৱাৰোঁ। গতিকে তোমালোকে পাঠটো থৰলি পঢ়ি যাবা, 2বাৰ 3বাৰ 4বাৰকৈ পঢ়িবা। ইয়াতে চোৱা, ধুনীয়া ইয়াতে কিছুমান চিত্ৰ দিয়া আছে। এই চিত্ৰবোৰ তোমালোকৰ পৰীক্ষাত আঁকিবলৈ আহে। গতিকে এইখিনি তোমালোকে ঘৰত আঁকি প্ৰেক্টিছ কৰিবা। স্নায়ুকোষটো প্ৰায় আহিয়ে থকা দেখা যায়। তাৰে পিছত চোৱা, ইয়াতে প্ৰশ্নাৱলীত যিখিনি আছে মাজৰ পৰা সেইখিনি কুৱেশ্যন এনচাৰো মই দিম। যিখিনি তোমালোকক ইম্পৰ্টেণ্ট লাগে সেইখিনিহে দিম, বাকীখিনি মই যিখিনি ইম্পৰ্টেণ্ট হয় সেইখিনি নিদিওঁ। ইয়াতে এটা চিত্ৰ দিয়া আছে, চোৱা, প্ৰকোষ কেন্দ্ৰীয় কোষ। এইটো তোমালোকে এইবাৰ পৰীক্ষাত অহাৰ চান্স আছে, 6 মাহিলী পৰীক্ষাত তোমালোকে ধুনীয়াকৈ চাবা। তাৰে পিছত আছে ইয়াতে প্ৰাণী কোষ, এইটোও আহে। এইবিলাক চিত্ৰ ঘূৰাই পকাই আহি থাকে। এইটো হৈছে উদ্ভিদ কোষ, এটা প্ৰাণী কোষ, এটা উদ্ভিদ কোষ। গতিকে এইবিলাক তোমালোকে কিতাপত দিয়া আছে। মই আৰু এইবিলাক তোমালোকক কি দেখাই থাকিম, মই তোমালোকক জাষ্ট কৈ দিছোঁ যে এইবিলাক পৰীক্ষাত অহাৰ চান্স আছে। গতিকে এইফালে তোমালোকে কি শিকিলা, ইয়াতো বৰ ইম্পৰ্টেণ্ট। ইয়াৰ পৰাও পৰীক্ষাত প্ৰায় MCQবিলাক, শ্বৰ্ট কুৱেশ্যনবিলাক ইয়াৰ পৰা আহি থকা দেখা যায়। গতিকে শেষত চোৱা প্ৰশ্নাৱলী অনুশীলনী। ইয়াৰ পৰা মই গোটেইখিনি প্ৰশ্ন আজি তোমালোকক এইটো ভিডিঅ'ত আলোচনা কৰি ধুনীয়াকৈ শ্বৰ্ট কৰি লিখি দিম। তোমালোকে বহীত লিখি লৈ মুখস্থ কৰিবা। যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে মই দিম, অলাগতিয়ালখিনি দি সময় নষ্ট নকৰোঁ। গতিকে চোৱা, আজিৰ ভিডিঅ'টো অধ্যায় 5 জীৱৰ মৌলিক একক, দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ। প্ৰশ্নাৱলী 1 নম্বৰ প্ৰশ্নত চোৱা কি দিছে যে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন 1 নম্বৰটোৱে, যে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল। 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে নিজে সাজি উলিওৱা অণুবীক্ষণ যন্ত্ৰৰ সহায়ত এটুকুৰা কৰ্কৰ পাতল ছেদ পৰীক্ষা কৰি মৌ কোষৰ নিচিনা কিছুমান খোটালি দেখা পাইছিল। তেওঁ এই খোটালিবোৰক কোষ বুলি আখ্যা দিছিল। ইমান ধুনীয়াকৈ বৰ্ণনা কৰিছোঁ। চোৱা, কোষক কিয় গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। সকলো জীৱদেহৰ গঠন কোষৰ দ্বাৰাই হয় আৰু প্ৰত্যেকটো জীৱিত কোষৰেই কিছুমান মৌলিক কাৰ্য সমাধা কৰাৰ সামৰ্থ্য আছে, আৰু ইয়েই হ'ল সকলো কোষৰে বৈশিষ্ট্য। সেইকাৰণে কোষক জীৱদেহৰ গঠন আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। প্ৰশ্নাৱলীত চোৱা, CO2 আৰু পানীৰ দৰে পদাৰ্থ যিবিলাক কোষৰ ভিতৰৰ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। যে আমি জানি আহিছোঁ যে কোনো পদাৰ্থ বা দ্ৰব্য সদায় তাৰ উচ্চ ঘনত্ব অঞ্চলৰ পৰা নিম্ন ঘনত্ব অঞ্চললৈ স্বতঃস্ফূৰ্তভাৱে গতি কৰে। কোষৰ বাহিৰৰ পৰিৱেশত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষটোৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ কম। যেতিয়া কোষ এটাৰ ভিতৰৰ আৰু বাহিৰৰ কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা তাৰতম্য ঘটে, তেতিয়াই কোষৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ উচ্চ গাঢ়তা অঞ্চলৰ পৰা কোষ নিম্ন গাঢ় অঞ্চললৈ বাষ্প প্ৰক্ৰিয়াৰে ওলাই আহে। পানীৰ ক্ষেত্ৰতো ব্যাপন নীতিৰ প্ৰয়োজন। কোষাৱৰণৰ মাজেদি পানীৰ চলাচল হোৱাটো পানীৰ দ্ৰৱীভূত হৈ থকা পদাৰ্থৰ পৰিমাণে প্ৰভাৱান্বিত কৰে। অৰ্থাৎ আশ্ৰতি হ'ল এখন অৰ্ধভেদ আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা গতি। এতিয়া চোৱা, অনুশীলনীৰ প্ৰশ্নখিনি আমি আলোচনা কৰিম। অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নটোত দিছে, উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা মানে পাৰ্থক্য। মনত ৰাখিবা যে যেতিয়াই তোমালোকক পৰীক্ষাত তুলনা কৰিবলৈ কয়, তোমালোকে যদি পাৰ্থক্যখিনি পঢ়ি যোৱা সেইখিনি লিখিবা। আকৌ যদি পাৰ্থক্য পঢ়ি যোৱা তুলনা কৰিব, তেতিয়াহ'লে পাৰ্থক্যখিনি লিখিলেই হ'ব।
ইয়াতে আৰু কৈছে যে কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। উদ্ভিদ কোষ আৰু প্ৰাণী কোষ তোমালোকে এনেকৈ ছেপাৰেট কৰি ভাগ কৰি লিখি ল'বা। উদ্ভিদ কোষ কোষবেৰ থাকে, প্ৰাণী কোষত কোষবেৰ নাথাকে। তাৰপিছত মাইক্ৰ'বডি থাকে আৰু মাইক্ৰ'বডি নাথাকেতে এইটো হ'ল এইটোৰ, গতিকে ইয়াতে নাথাকে বুলি লিখিবা। তাৰপিছত উদ্ভিদ কোষত ৰসধানী থাকে নাথাকে, থাকে, এই নাথাকে শব্দটো ইয়াতে আহিব। সাধাৰণতে ৰসধানী নাথাকে, এইবিলাক টাইপত এনেকুৱা হৈছে, গতিকে তোমালোকক কৈ দিছোঁ, তোমালোকে লিখি ল'বা। উপৰোক্ত কাৰণসমূহৰ বাবে উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কি ক্ষেত্ৰত প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। পাৰ্থক্য, প্ৰকোষকেন্দ্ৰীয় কোষ আৰু সংকোষকেন্দ্ৰীয় কোষ, এই কোষটো ইয়াৰে প্ৰকৃত কোষকেন্দ্ৰ নাথাকে আৰু এইটোত সুস্পষ্ট কোষকেন্দ্ৰ থাকে। আকৌ কোষত ৰসধানী নাথাকে, উদ্ভিদ কোষত ৰসধানী থাকে। আকৌ প্ৰাণী কোষত দ্বিবিভাজন পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়। এমাইট'চিছ, মাইট'চিছ আৰু মিয়'চিছ পদ্ধতিৰে কোষ বিভাজন সম্পন্ন হয়। এইবোৰ ক্ষেত্ৰতেই প্ৰকোষকেন্দ্ৰীয় কোষবিলাক সংকোষকেন্দ্ৰীয় কোষতকৈ পৃথক। তাৰে পিছত চোৱা 3 নম্বৰ প্ৰশ্নটো, কোষৰ কোষাবৰণ ফাটি গ'লে কি হ'ব? ইম্পৰ্টেণ্ট কুৱেশ্যন। কোষৰ কোষাবৰণৰ কাম হ'ল ই কিছুমান দ্ৰব্যক কোষৰ ভিতৰলৈ বা বাহিৰলৈ যোৱাত সহায় কৰে। তাৰোপৰি কিছুমান দ্ৰব্যক কোষাবৰণে সৰকি যোৱাত বাধা দিয়ে। গতিকে কোষাবৰণ ফাটি গ'লে কোষ এটাই ওপৰত উল্লেখ কৰা কামবোৰ কৰাত অসমৰ্থ হ'ব আৰু কোষটোৰ মৃত্যু হ'ব পাৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, কোষ একোটাত যদি গলজী সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব? চোৱা, গলজী সংঘৰ কাম হ'ল অন্তঃপৰশীয় জালিকাৰ গাতে সংশ্লেষিত হোৱা পদাৰ্থসমূহ গলজী সংঘই কোষৰ ভিতৰৰ পৰা বাহিৰলৈ অনা নিয়াত অংশগ্ৰহণ কৰে। গলজী সংঘ কাৰ্য হ'ল সঞ্চয়, উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন, পেকেজিং আৰু ৰূপান্তৰণ। কোনো ক্ষেত্ৰত গলজী সংঘই সৰল শৰ্কৰাৰ জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰিব পাৰে। ই লাইসোজম গঠন কৰাতো সহায় কৰে। গতিকে কোষ একোটাত যদি গলজী সংঘ নাথাকে তেন্তে ওপৰত উল্লেখিত কামবোৰ অসমৰ্থ হ'ব। ইয়াৰ ফলত কোষ এটাৰ মৃত্যু হ'ব পাৰে। তাৰে পিছত 5 নম্বৰটো চোৱা, কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয়? মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থাকে। এটিপিৰ অণুবিলাক মাইটকণ্ড্ৰিয়াই উৎপাদন কৰে। সেইবাবে মাইটকণ্ড্ৰিয়া কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয়। তাৰে পিছত চাবা যে কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিনবিলাক ক'ত সংঘটিত হয়? উত্তৰত লিখিবা যে প্ৰটিনবোৰ ৰাইব'জমত আৰু লিপিডবোৰ অন্তঃপৰশীয় জালিকাত। 7 নম্বৰ প্ৰশ্নটো চোৱা, এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে? এনচাৰত লিখিবা, এমিবাই কোষাবৰণ নমনীয় গুণবিশিষ্ট হোৱাৰ বাবে কোষে বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে। এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয়। এমিবাই এই প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে। আশ্ৰিতি হ'ল অৰ্ধভেদ্য আৱৰণৰ মাজেদি পানীৰ অণু ব্যাপন হোৱা প্ৰক্ৰিয়া।
গতিকে চোৱা আজি ইমানলৈ তোমালোকক যিখিনি ইম্পৰ্টেণ্ট সেইখিনি আলোচনা কৰিলোঁ। বাকী তোমালোকে পাঠটোৰ ভিতৰৰ পৰা গোটেইখিনি ভিতৰুৱা পাঠ